हेलो गाइस, आज मैं बनाब लैसो गाहरी मांस घरते रुआ कचु और औटेङा। एया चाওক मैं औटेङा और कचुखिनि बइल करि ललो। तार पिছত तेल दी तात दिलो पाँचफोरन अलप और इफाले काटि लैसिलो दुटा पियाज सरू सरू और জ্বালা दुटा ताके अलप भाजी लওঁ। पियाजखिनि কিছু সময় ভাজা হোৱাৰ পিছত তাত দি দিলোঁ মই গাহৰি মাংসখিনি আৰু গাহৰি মাংসখিনিও ধুনীয়াকৈ ভাজি লওঁ। আৰু আজি আছোঁ মই মাৰ ঘৰত। এয়া ভিডিঅ'টো মই মাৰ ঘৰৰ পৰাই বনাই আছোঁ। আৰু অলপ সময় ভাজা হোৱাৰ পিছত ইয়াতে দিলোঁ নিমখ, তাৰপিছত দিম হালধি। মাংসখিনি ধুনীয়াকৈ ভাজ কৰাৰ পিছত মই দিলোঁ ইয়াত ছানৰাইজ মছলা, তাৰপিছত দিলোঁ এয়া মিট মছলা। সেইখিনি মছলা দি পিনে ধুনীয়াকৈ মই লাৰি ল'ম। আৰু আজি মোৰ লগত নাছিলে আদা আৰু নহৰু, তাৰ কাৰণে মই সেই মছলাটো দি পিনে বনাম আঞ্জাবিধ। এইখিনি কিছু সময় ভাজা হোৱাৰ পিছত বইল কৰি লোৱা কচু আৰু ঔটেঙাখিনি ইয়াতে ঢালি দিলোঁ। আৰু এইফালে আমাৰ ঔটেঙা আৰু কচু গাহৰিৰ মাংস ৰেডি। ইতা আৰু খাবাই লাগে। এয়া কচু চাওক কি ধুনীয়াকৈ সিজি গৈছে। এয়া মোৰ ভাত খাজা সাজি লৈছোঁ, যে পটল আৰু আলু ভাজি, জিকা পিটিকা আৰু গাহৰি আৰু কচু।